called position time graph. ঠিক আছে, position time graph. So x axis gives you the time, this is time, x axis of the time ৰাখিছো আৰু এইফালে মই কি ৰাখিছো position ৰাখিছো. okay, position to x বুলি ধৰিছো আৰু টাইমক কি বুলি ধৰিছো t বুলি ধৰিছো. now suppose এটা গ্ৰাফ এটা আছে তোমাৰ এনেকুৱা টাইপ suppose ইউনিফৰ্ম মোশনৰ. তো এতিয়া তোমাৰ এই যেটো লাইন, তো এইফালে টাইম আছে, এইফালে কি আছে পজিশন আছে. তো এইটো যে গ্ৰাফৰ এই পইণ্টটো suppose মই এটা স্লোপ এটা আঁকিলো, ইয়াৰ এটা পইণ্ট ললো আৰু ইয়াৰ এটা পইণ্ট ললো, এই লাইন এইখিনি লাইন লৈছো. ঠিক আছে, তো স্লোপটো কি হ'ব, এটো স্লোপ বুলি কোৱা হয় না, এটো এনেকে y by x তো স্লোপ হয় সদায়. সো এই গ্ৰাফটো তুমি y by x কিমান হ'ব তোমাৰ, এইটো y মানে কি আছে, y ফালে পজিশন আছে আৰু x ৰ ফালে কি আছে তোমাৰ টাইম আছে. তাৰ মানে স্লোপটো কি বুজাব, পজিশন by time. okay, so this is called position by time. okay, so the position time graph or যেটো slope, এটো তোমাৰ স্লোপটো মই আঁকিছো. স্লোপ মানে কি গম পাইছা, এইফালে তোমাৰ y axis, এইফালে x axis, মানে এই পইণ্টখিনি এইখিনি সাপোজ এইটো a to b, এইডালৰ যদি স্লোপ আঁকা তো এইটো পাবা. ঠিক আছে, তো পজিশন বাই টাইম, তো পজিশন বাই টাইম মানে ডিসপ্লেসমেন্ট বাই টাইম টাইপ হৈ থাকে এইটো বস্তুটো. সাপোজ ডিসপ্লেসমেন্ট বাই টাইম হয় না, পজিশন মানে ডিসপ্লেসমেন্ট টাইপ হয়, ইয়াৰ পৰা ইয়ালে বস্তু ডিসপ্লেস হৈছে. সো এইটো হল y axis, that is position, x axis time. so displacement time মানে কি হয় সদায় velocity, this is velocity. তো slope কি বুজালে, slope of position time graph represent the velocity. okay, so position time graph এডালৰ যেটো slope হ'ব, slope মানে এইটো এই পইণ্টটো slope টো কেনেকৈ আঁকে, এইটো y, এইটো x, this is y axis, y মানে কি আছে position আছে, x ৰ ফালে কি আছে টাইম আছে. so slope of position time graph represent the velocity. okay, so now let's see a different graph of velocity time graph. okay, suppose এটা velocity আছে, এইফালে তোমাৰ velocity, এইফালে টাইম. okay, suppose এনেকৈ গৈ আছে, এইটো গ্ৰাফটো এনেকৈ আঁকিছো, মই এটা গ্ৰাফ এটা লাগিছো. তো এটা velocity time গ্ৰাফৰ স্লোপে কি ৰিপ্ৰেজেন্ট কৰিব. তো suppose this is the point b and this is the point a. okay, so point a and point b. so তেনে কি হ'ব তোমাৰ বস্তুটো, ইয়াৰ যদি স্লোপ এটা আঁকো মই এনেকৈ হৈ যাব, আকৌ এগেইন এইটো হৈ যাব স্লোপ. তো স্লোপ মানে কি, এই পইণ্টটো যদি মই লওঁ, এইখিনিত যদি এৰিয়াটো লৈছোঁ মই, তো এইটো y টো কি বুজাব তোমাৰ ভেলচিটি, এণ্ড x টোৱে কি বুজাব টাইম বুজাব না. সো ভেলচিটি বাই টাইম, স্লোপটো এইটো বুজাইছে. সো ভেলচিটি টাইম বাই টাইম মানে কি আছিলে, এক্সিলাৰেশ্যন আছিলে, এক্সিলাৰেশ্যন হয় নহয়. সো ভেলচিটি বাই টাইম মানে এক্সিলাৰেশ্যন. সো স্লোপটোৱে কি বুজাব, স্লোপ অফ এ ভেলচিটি টাইম গ্ৰাফ ৰিপ্ৰেজেন্ট দ্য এক্সিলাৰেশ্যন. ওকে, স্লোপ অফ এ ভেলচিটি টাইম গ্ৰাফ ৰিপ্ৰেজেন্ট দ্য এক্সিলাৰেশ্যন. okay, now area under velocity time graph, area under vt graph, তাৰ মানে ভেৰিয়া তোমাৰ velocity time graph ৰ এৰিয়াটোৱে কি বুজায়. তো সেম থিং এগেইন এডাল এডাল এক্সিস আঁকিছো. এইবাৰ সাপোজ মই বস্তুটো সাপোজ এনেকৈ গৈছে তোমাৰ ভেলচিটিটো, হা ইয়াৰ পৰা যোৱা নাই মই কৈছোঁ আৰু. এতিয়া এইডাল কি তোমাৰ কাৰ্ভ হয় নে নহয়, ভেলচিটি টাইম গ্ৰাফ. এইফালে কি আছে ভেলচিটি আছে, এইফালে কি আছে টাইম আছে, হ'ল. তো এই কাৰ্ভডাল যেডাল আছে, এইডাল যেডাল গ্ৰাফ, ইয়াৰ আণ্ডাৰত এৰিয়া কোনখিনি আছে, এইখিনি এৰিয়া, ইয়াৰ আণ্ডাৰত এইখিনি গোটেইখিনি কি হৈ যাব এৰিয়া হৈ যাব ইয়াৰ আণ্ডাৰত ন. সো দিছ ইজ দ্য এৰিয়া. okay, so this is the area under this graph. okay, so under this graph, this is the area a and b. so that means area under vt graph. so vt graph মানে velocity by time along the x axis, velocity along the y axis. so এইটোৰ গ্ৰাফ ইয়াৰ আণ্ডাৰত এৰিয়া কোনটো, এইখিনি হ'ল. তো এৰিয়াটোৱে কি ৰিপ্ৰেজেন্ট কৰিছে একচুৱেলি, তো এৰিয়াটোৱে তোমাৰ বেসিক্যালি কি ৰিপ্ৰেজেন্ট কৰিব তুমি যদি ভালকৈ চোৱা. তো ইয়াৰ আণ্ডাৰৰ যিটো এৰিয়া তোমাৰ সদায় কি ৰিপ্ৰেজেন্ট কৰিব, তোমাৰ ডিসপ্লেসমেন্ট ৰিপ্ৰেজেন্ট কৰিব, ডিসপ্লেসমেন্ট ৰিপ্ৰেজেন্ট কৰিব এৰিয়াটোৱে. ঠিক আছে, তো ভেলচিটি টাইম গ্ৰাফৰ যেটো এৰিয়া আণ্ডাৰ ডিসপ্লেসমেন্ট, তো সেইটো কেনেকৈ আমি প্ৰুফ কৰিব পাৰিম. সো এইটো ফিগাৰটো মই পাছত ভালদৰে হেৰি কৰিম. তো তাৰ কাৰণে সিম্পল ফিগাৰ এটা লৈছোঁ.
সাপোজ এটা বস্তু এটা আছে ইউনিফৰ্ম মোশ্যনত আছে ঠিক আছে সাপোজ এনেকৈ গৈ আছে ভেলচিটিটো এইফালে টাইম এইটো ভেলচিটি তো প্ৰত্যেকটো টাইমত ভেলচিটি সেম আছে তাৰমানে ইউনিফৰ্ম মোশ্যনত গৈ আছে তো ইয়াৰ আণ্ডাৰ এৰিয়া কোনটো হ'ব এইখিনি এৰিয়া হৈ যাব হয় নাই এইটো এৰিয়া হৈ যাব তো এই এৰিয়াটোত কিমান হ'ব এইটো ৰেক্টেংগল টাইপ হৈছে ন এৰিয়াটো তো এইটো অ এ বি চি তো এই ৰেক্টেংগলটোৰ এৰিয়া কিমান হ'ব তাৰমানে গম পাইছা নহয় তুমি এইফালে ভেলচিটি গ্ৰাফ আছে এইফালে টাইম আছে আৰু এইডাল তাৰ গ্ৰাফডাল তো ইয়াৰ আণ্ডাৰত যিখিনি এৰিয়া কোনখিনি হ'ব এইখিনি এৰিয়া হ'ব চ' এতিয়া এৰিয়া কিমান হ'ব তোমাৰ অ এ ইনটু এ বি ন অ এ ইনটু এ বি ৰেক্টেংগল হয় যিহেতু লেংথ বা ইনটু ব্ৰেড ঠিক আছে তো সেইকাৰণে এই যিটো ৰেক্টেংগল আছে তাৰ এৰিয়াটো কিমান হ'ব তোমাৰ অ এ ইনটু এ বি হ'ব ঠিক আছে তো অ এ মানে কিমান ইফালে টাইম হয় নহয় দিছ ইজ টাইম আৰু তোমাৰ যিটো এ বি আছে এ বি ইকুৱেল টু কিমান অ চি হয় চ' দিছ ইজ টাইম অ এ মানে টাইম আৰু ইফালে এ বি মানে অ চি চ' দিট ইজ ভেলচিটি ৱাই এক্স কি আছে ভেলচিটি অ'কে চ' ভেলচিটি ইনটু টাইম কি হয় তুমি জানা যে এটা ৰিলেশ্যন আছিলে ভেলচিটি মানে কিমান ডিছপ্লেচমেণ্ট বাই টাইম চ' ভেলচিটি ইনটু টাইম কিমান হ'ব ডিছপ্লেচমেণ্ট হ'ব চ' দেট উইল গিভ ইউ ডিছপ্লেচমেণ্ট অ'কে চ' ইয়াৰ যিটো গ্ৰাফ পালোঁ মই ভেলচিটি টাইমৰ যদি ইউনিফৰ্ম এক্সিলেটেড মোশ্যনত থাকে দ্য এৰিয়া আণ্ডাৰ ভি টি গ্ৰাফ ৰিপ্ৰেজেণ্ট দ্য ডিছপ্লেচমেণ্ট অ'কে চ' এৰিয়া আণ্ডাৰ ভি টি গ্ৰাফ দেট ইজ ৰিপ্ৰেজেণ্ট দ্য ডিছপ্লেচমেণ্ট অ'কে চ' ভি টি গ্ৰাফে কি বুজায় তোমাক ডিছপ্লেচমেণ্ট বুজায় অ'কে ক্লিয়াৰ চ' নাও আমি কেইটামান ইকুৱেশ্যন ডিৰাইভ কৰিম দ'জ ইকুৱেশ্যনছ আৰ কল্ড কাইনেমেটিক ইকুৱেশ্যনছ অফ মোশ্যন ইন ইউনিফৰ্মলি এক্সিলেটেড ইউনিফৰ্ম এক্সিলেটেড মোশ্যনত থাকে সাপোজ কেইটামান টাৰ্ম ইউজ কৰিম এটা হৈছে কি ভি ইকুৱেল টু ইউ প্লাছ এ টি এটা ইকুৱেশ্যন দেন এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ এইটো আমি হেৰি কৰিম আৰু এটা আছে ভি স্কুৱাৰ ইকুৱেল টু ইউ স্কুৱাৰ প্লাছ টুৱাইছ এছ অ'কে চ' এই তিনিটা ইকুৱেশ্যন আমি ডিৰাইভ কৰিম এইকেইটা কোৱা হয় কাইনেমেটিক্স ইকুৱেশ্যন কাইনেমেটিক ইকুৱেশ্যন ঠিক আছে চ' ইয়াত তোমাৰ কিন্তু এটা বস্তু মনত ৰাখিব লাগিব যিটো এক্সিলেশ্যন সেইটো ইউনিফৰ্মলি এক্সিলেটেড মানে ইউনিফৰ্ম এক্সিলেশ্যনতে হ'ব চ' প্ৰথমতে ভি ক'লে ইউ প্লাছ ইউ মানে কি তোমাৰ ইনিচিয়েল ভেলচিটি যিকোনো এটা অবজেক্টৰ ইনিচিয়েল ভেলচিটি যদি হয় ডেট ইজ ইউ মানে যিটো প্ৰাৰম্ভিক যিটো বেগ প্ৰথম অৱস্থাত যিটো বেগ থাকে ভি হৈছে তোমাৰ ফাইনেল ভেলচিটি এ হৈছে এক্সিলেৰেশ্যন এছ হৈছে তোমাৰ ডিছপ্লেচমেণ্ট অ'কে তো তাৰপিছত তোমাৰ আৰু কি আছে তোমাৰ ইয়াত টাইম টিটো হৈছে টাইম এটা টাইম পাৰ্টিকুলাৰ টাইমত কিমান হয় চ' এই বস্তুকেইটাই বুজোৱা হৈছে ইউ ভি এ এছ টি অ'কে চ' ভি ইজ ইউ প্লাছ এ টি চ' উই হেভ টু ডিৰাইভ অল দিছ ইকুৱেশ্যনছ তো প্ৰথমতে আমি এইটো চাওঁ ভি ক'লো ইউ প্লাছ এ টি কেনেকৈ ডিৰাইভ কৰিব পাৰি তো তাৰ কাৰণে এটা তোমাৰ ফৰ্মুলা আছিলে যিটো আমি পাইছিলোঁ যে ইনষ্টেণ্টেনিয়াছ যিটো এক্সিলেৰেশ্যন এইটো কি হয় তোমাৰ ফৰ্মুলাটো কি আছে ডি ভি বাই ডি টি না ইনষ্টেণ্টেনিয়াছ এক্সিলেৰেশ্যন এইটো ফৰ্মুলা আছিলে ডি ভি বাই ডি টি চ' তাৰমানে কি ছাপ'জ এট টি ইকুৱেল টু 0 ইনিচিয়েল টাইমত তাৰ যদি ভেলচিটি এটা বস্তু এটা ভেলচিটি কিমান হয় ইউ হয় এট টি ইকুৱেল টু 0 দ্য ভেলচিটি অফ এন অবজেক্ট ইজ ইউ এণ্ড এট টি এটা পাৰ্টিকুলাৰ টাইম টি যেতিয়া টি হৈ যায় টি ইকুৱেল টু মানে এই টাইমটো টি কিমান হয় যেতিয়া ভেলচিটি ছাপ'জ ভি হৈ যায় অ'কে দেন হোৱাট ইজ দ্য চেঞ্জ ইন ভেলচিটি কিমান চেঞ্জ হ'ল ডি ভি মানে কি চেঞ্জ ইন ভেলচিটি হয়নে নহয় ভেলচিটি কিমান চেঞ্জ হ'ল তোমাৰ ডি ভি জাৰত কি বহাই দিম ফাইনেল ভেলচিটি মাইনাছ ইনিচিয়েল ভেলচিটি ডি ভি মানে কিমান হ'ব ভি মাইনাছ ইউ মানে নহয় ফাইনেল ভেলচিটি মাইনাছ ইনিচিয়েল ভেলচিটি ডি টি মানে কি চেঞ্জ ইন টাইম তো ফাইনেল টাইম কিমান টি আৰু ইনিচিয়েল টাইম কিমান 0 আছিলে তো টি মাইনাছ 0 ঠিক আছে এইটো টি ইকুৱেল টু 0 আৰু টি ইকুৱেল টি চ' টি মাইনাছ 0 হ'ব ইয়াত টি মাইনাছ 0 আহিব ঠিক আছে এইটো বস্তু তেনেকৈ লিখিব পাৰি তো ডেট মিনছ এ ইকুৱেল টু কিমান হৈ গ'ল এইটোৰ পৰা ভি মাইনাছ ইউ বাই টি চ' ইয়াৰ পৰা কি পাম আমি এ টি ইকুৱেল টু কিমান পাওঁ ভি মাইনাছ ইউ ঠিক আছে এণ্ড চ' ভি ইকুৱেল টু কিমান ইউ প্লাছ এ টি এইটো হ'ল ফাৰ্ষ্ট কাইনেমেটিক ইকুৱেশ্যন ত' দিছ ইজ দ্য ফাইনেল ভেলচিটি ইনিচিয়েল ভেলচিটি দিছ ইজ এক্সিলেৰেশ্যন এণ্ড দিছ ইজ টাইম অ'কে চ' ইন দিছ ৱে ইউ কেন ডিৰাইভ দিছ ইকুৱেশ্যন 1 now let's derive the equation 2 using the graphical method so graphical method use কৰিম আমি ইয়াত so suppose তোমাৰ এটা এনেকুৱা গ্ৰাফ এটা আছে এইফালে তোমাৰ এনেকৈ গৈ আছে বস্তু এটা ঠিক আছে তো এইটো টাইমৰ যিটো এক্সিছ এইফালে টাইম এইফালে তোমাৰ ভেলচিটি অ'কে এইফালে ভেলচিটি
টি ইকুৱেল টু 0 এইটো টি ইকুৱেল টু দেখিছেনে 0 যেতিয়া আছিলে অ' বুলি ধৰিছোঁ তেতিয়া তোমাৰ ভেলচিটি কিমান ইউ এইটো ইউ চাপ'জ এই বস্তুটো ইউ আৰু তাৰপিছত তোমাৰ কিমান হ'ল এইটো টাইম টি যেতিয়া টাইম টি হ'ব টি তোমাৰ ভেলচিটি কিমান ভি ভি ঠিক আছে টাইম টিত তাৰ ভেলচিটি কিমান ভি আৰু টাইম 0ত ইউ ঠিক আছে তাৰমানে ইনিচিয়েল ভেলচিটি ইউ এণ্ড ফাইনেল ভেলচিটি এট টাইম টি ইজ ভি ঠিক আছে তো এতিয়া আমি এইটো কি কৰিব লাগিব সলভ কৰিব লাগিব তো এইডাল যেটা গ্ৰাফ আছে এইডাল দেখা পাইছেনে এই বস্তুটো ইয়াৰ আণ্ডাৰ এৰিয়া কোনখিনি আছে তোমাৰ এইখিনি এৰিয়া আছে গোটেইখিনি এইখিনি এৰিয়া আছে এই গ্ৰাফডালৰ আণ্ডাৰত ঠিক আছে এই গ্ৰাফডালৰ আণ্ডাৰত কোনটা আছে এৰিয়া আণ্ডাৰ দিছ গ্ৰাফ এই গ্ৰাফডালৰ তলত কোনখিনি এৰিয়া আছে এইখিনি এৰিয়া আছে কিন্তু এইখিনি তুমি ধৰিব নোৱাৰা হা এইখিনি জাষ্ট মই ভেলুটো পুট কৰিবলৈ দিছোঁ এইটো ভি চাপ'জ ইয়াৰ ভেলুটো ভি আৰু এইটো ইউ তো এতিয়া তোমাৰ এইখিনি এৰিয়া আছে তো ইয়াৰ যেতিয়া এৰিয়াটো আমি কেলকুলেট কৰিব লাগিব তো এৰিয়াটো কেলকুলেট কৰিলে আমি পাই যাম চ' ভেলচিটি টাইম গ্ৰাফৰ যিটো কাৰ্ভ এটাৰ যিটো এৰিয়া সেইটোৱে কি ৰিপ্ৰেজেণ্ট কৰে তোমাক সদায় ডিছপ্লেচমেণ্ট ৰিপ্ৰেজেণ্ট কৰে তো লেটছ চি হাউ কেন ইউ চি দিছ দ্য এৰিয়া এৰিয়া মানে কিমান হ'ব ইয়াৰ এৰিয়া মানে ডিছপ্লেচমেণ্ট হ'ব না আমি পাইছিলোঁ ডিছপ্লেচমেণ্ট হ'ব চ' এৰিয়াটো ডিছপ্লেচমেণ্ট হয় তো এৰিয়া মানে কি হ'ব তোমাৰ ইয়াত মিনিট এইটো যিটো এইডাল কাৰ্ভ এই বস্তুটোৰ এৰিয়া কিমান হ'ব এই বস্তুটোক কেনেকৈ দুটা পাৰ্টত মই ভগাই দিওঁ এটা কেনেকৈ ভগাব পাৰি তোমাৰ ছাপ'জ এইটোৰ এৰিয়া এইটো এটা কি ট্ৰাইংগল না আৰু এইখিনি কি ৰেক্টেংগল তুমি দেখা পাইছা এই বস্তুটো তুমি ইয়াৰ এৰিয়াটো মই মুচি দিছোঁ তো এই কাৰ্ভটোৰ তলৰ যিটো এৰিয়া সেইটো আমি কেলকুলেট কৰি আছোঁ চ' এই যিটো গ্ৰাফ এইডাল কাৰ্ভ আছে তাৰ তলৰ যিটো এৰিয়া কেলকুলেট কৰি আছোঁ তো এই গোটেইখিনি চ' ইয়াৰ এৰিয়াটো কেনেকৈ উলিয়াম মই দুটা পাৰ্টত পাৰ্ট কৰিছোঁ এইখিনি কি ট্ৰাইংগল টাইপ হৈছে দেখিছেনে আৰু এটা ৰেক্টেংগল তো এইটো যদি অ' এ হয় যদি বি হয় যদি চি হয় আৰু ইউৰ জেগাত এইটো ইউটো ইয়াতে আছে এইটো তোমাৰ কি ধৰিছোঁ এ বি চি ডি ধৰিছোঁ ডি ঠিক আছে তাৰমানে এৰিয়াটো কিমান হ'ব এৰিয়া অফ দিছ ট্ৰাইংগল ট্ৰাইংগল কিমান ডি বি চি ট্ৰাইংগলৰ যিটো এৰিয়া প্লাছ কোনখিনি হ'ব এৰিয়া এইটো ইয়াৰ ৰেক্টেংগলটোৰ এৰিয়া অফ দিছ ৰেক্টেংগল কিমান ডি অ' এ বি ডি ঠিক আছে তাৰমানে টোটেল যিটো এৰিয়া হ'ব এই কাৰ্ভডালৰ আণ্ডাৰত যিখিনি টোটেল এৰিয়া কাৰ হ'ব এটা হৈছে এইখিনি ট্ৰাইংগলটো আৰু এটা হৈছে এই ৰেক্টেংগলটো ঠিক আছে তো এৰিয়া এইটোৰ এই ট্ৰাইংগলটোৰ যিটো এৰিয়া সেইটো তুমি কেলকুলেট কৰিব লাগিব আৰু এই ৰেক্টেংগলটোৰ যিটো এৰিয়া সেইটো তুমি কেলকুলেট কৰিব লাগিব ঠিক আছে তো এতিয়া কথাটো হ'ল এই ট্ৰাইংগলটো তোমাৰ এই ট্ৰাইংগলটো যিটো এই ট্ৰাইংগলটোৰ এৰিয়াটো কেনেকৈ উলিয়াম এই ট্ৰাইংগলৰ এৰিয়া কিমান হয় তোমাৰ চাগে জানাই ট্ৰাইংগল এটাৰ এৰিয়া কিমান হয় সৰু হৈ গৈছে ট্ৰাইংগল এৰিয়া কিমান হয় হাফ ইনটু বেছ ইনটু হাইট বেছ কিমান ডিবি মানে কি অ' এ হয় নহয় এইটো ডিবি হ'ল ডিবি বেছ আৰু ইয়াৰ হাইটটো কিমান বি চি ঠিক আছে আৰু প্লাছ ৰেক্টেংগলটোৰ এৰিয়া কিমান অ' এ বি ডি ৰেক্টেংগুলাৰ এৰিয়া কিমান হ'ব দিছ ইজ অ' এ ইনটু এ বি ঠিক আছে হৈ গ'ল তোমাৰ এইটো তো এতিয়া তোমাৰ এটা বস্তু চাব লাগিব যে ছাপ'জ এইটো হৈ গ'ল ন অলপ চল্ভ কৰিব লাগিব এৰিয়াটো কিমান হ'ব এৰিয়াটো কেলকুলেট কৰি আছোঁ কাৰণ এৰিয়াটো কি বুজায় সদায় ডিটি গ্ৰাফৰ যিটো under the curve this area represent the displacement so that's why we are going to calculate the area so first you have to consider this triangle then this rectangle that will give you the total area under this curve এই কার্ভটো আন্ডাৰত থকা গোটেইখিনি এৰিয়া দিব তো ডিবি মানে কিমান অ' এ নহয় জানো তো অ' এৰ ভেলু কিমান তুমি চোৱা ইয়াৰ পৰা ইয়াৰ ভেলু কিমান টি হয় কাৰণ এইটো 0 এইটো টি তো অ' এৰ ভেলু কিমান টি তো এইটো কিমান লিখিলোঁ মই এই বস্তুটোকে হা ডিবিটো কি কৰি দিব পাৰোঁ মই ডিবি হাফ অফ ডিবিটো কি বুলি লিখিব পাৰোঁ ইয়াত মই ডিবি ইকুৱেল টু অ' এ লিখিব পাৰোঁ চ' অ' এৰ ভেলু কিমান টি তো টি লিখিলোঁ মই সেইকাৰণে আৰু এইটো কি বি চি আছে বি চি ভেলু কিমান বি চি এইটো ঠিক আছে তো চিৰ ভেলু কিমান আছিলে তোমাৰ ভি আছিলে আৰু বিৰ ভেলু কিমান ইউ আছিলে তো বি চি ভেলু কিমান হ'ব বি চি মানে কিমান এ চি মাইনাছ এ বি ঠিক আছে তো এ চি মাইনাছ এ বি ডেট উইল গিভ ইউ বি চি তো এ চি ভেলু কিমান এ চি ভেলু ভি এই ইয়াৰ পৰা ইয়াৰ লেংথটো কিমান হয় ভি নহয় জানো আৰু এ বি ভেলু কিমান ইয়াৰ পৰা ইয়াৰ লেংথ কিমান ইউ হয়নে নহয় তো বি চি ভেলু কিমান হ'ব
AC minus AB তাৰমানে V minus U ঠিক আছে V minus U half into T into V minus U ঠিক আছে সো এইটো তুমি ট্ৰায়াঙ্গেলটোৰ পৰা পাই গলা আৰু এইটো কি আছে ৰেক্টেঙ্গল তো ৰেক্টেঙ্গলটো কিমান হ'ব OA মানে কিমান এগেইন T আমি জানো T হয় আৰু AB মানে কিমান এইখিনি ডিস্টেন্স কিমান 0 to U তো এইখিনি কিমান U হয় না নহয় ইয়াৰ পৰা ইয়াৰ ডিস্টেন্স U ইয়াৰ পৰা ইয়াৰ ডিস্টেন্স কিমান V আৰু এইখিনি ডিস্টেন্স কিমান V minus U যেটো আমি অলৰেডি ক্যালকুলেট কৰিছো সো উই হ্যাভ টু ক্যালকুলেট নাও AB মানে কোনখিনি এইটো নহয় OD হয় AB = OD সো OD ভ্যালু কিমান U হয় তো এইটো U বহাই দিয়া U ঠিক আছে তো ফাইনালি তুমি সলভ কৰি দিয়া তুমি চাবা কিমান পাবা এইটো তুমি UT আহি গলে ইফালে আৰু হাফ নহয় পালে লৈছো হাফ T এতিয়া V minus U এই মাত্ৰ আমি পাইছো V minus U মানে কিমান পাইছিলো এই মাত্ৰ এটা ইকুৱেশ্যন পাইছিলো ফাৰ্স্ট ইকুৱেশ্যন V minus U মানে 80 because V = U plus 80 আছিলে just put this value here V minus U জাগাত 80 বহাই দিয়া 80 বহাই দিছো মই 80 বহালো তো এটো কিমান পাবা UT plus half AT square okay so this is the total area under this curve এই DC curve under তোমাৰ এটো total area এতিয়া এই curve to under যেটো total area কি সদায় কি ৰিপ্ৰেজেন্ট কৰে ডিসপ্লেসমেন্ট ৰিপ্ৰেজেন্ট কৰে so this area will be equal to displacement the displacement কিমান আছে s আছিলে s equal কিমান হ'ব UT plus half AT square okay so in this way you can calculate the value you can derive this expression এই expression আমি পাই গলো okay ঠিক আছে is it clear so eto ami pai golo to with the help of this first equation and with the help of this graphical method now let's derive the last formula to ki ase tumar last to tumar ei mata ami ki pale s equal to 1 by so UT plus half AT square ha na again ami ki janu V equal to kiman U plus AT to janu na ami first equation jeto asile तो यार पर তুমি t ভ্যালু ক্যালকুলেট কৰা t ভ্যালু কিমান হয় ইয়াৰ পৰা v minus u by a ঠিক আছে t ভ্যালু তো এইটো হ'ব তো এই t ভ্যালু আমি ইয়াত পুট কৰি দিম এতিয়া নাও সাবস্টিটিউট দিস ভ্যালু ইন দিস ইকুয়েশন এই মাত্ৰ যেটো ইকুয়েশন আমি ডিৰাইভ কৰিলো সো জাস্ট পুট দিস ভ্যালু u জাগা u থাকিব t জাগা কি বহাই দিম v minus u by a ওকে v minus u by a প্লাস হাফ এটো কিমান হ'ব ইয়াত তোমাৰ t জায়গা এটো a to a থাকিব t জায়গা কি বহাই দিম এইখিনি বহাই দিম v minus u by a whole square আহিব ঠিক আছে তো নাও যদি এই ইকুয়েশন তুমি সলভ কৰা এটো কিন্তু u হা এটো u v minus u by a half a v minus অলপ মই আৰু অলপ ভাঙি দিছো v minus u by a plus half এটো কিমান হৈ যাব t square plus u square minus twice bu জানা না এটা a minus b ফর্মুলা divide by a square আহি যাব ইয়াত এটা যদি সলভ কৰা ভালকে দেন ফাইনালি ইউ উইল গেট কিমান পাবা জানে v square equal to u square plus twice a তো এটো তোমাৰ হোমৱৰ্ক তুমি চাবা এই বস্তুটো সলভ কৰি কেনে এটো দেখাব লাগে সো দ্যাট v square equal to u square plus twice a so এটো ম্যাথমেটিক্যালি সলভ কৰা সিম্পলিফাই কৰা ইউ উইল গেট দিস ভ্যালু ওকে so in this way you can derive all the kinematic equation তো আমি তিনটা kinematic equation derive কৰিলো ঠিক আছে ফাৰ্স্টতে কেনে কৰিছিলো যেটো যেটো v equal to u plus a তো আমি সিম্পল যেটো আছিল ডাইৰেক্টলি আমি কৰিছিলো then s equal to ut plus half at square using the graphical method and with the help of this formula and in this formula we have derived this formula also okay so এইখিনি তুমি সলভ কৰিবা আৰু এটো দেখাবা যে v square equal to u square plus twice a এটো হোমৱৰ্ক তোমাৰ ঠিক আছে so that's all about today's class